নমস্কাৰ আমি 2 নম্বৰী মানুহ গীতা পঢ়ো ভাগৱত পঢ়ো সেইকাৰণে আমি 2 নম্বৰী গীতা ভাগৱত পঢ়া গোটেই সত্ৰবিলাক 2 নম্বৰী সত্ৰাধিকাৰসকল 2 নম্বৰী নামঘৰবিলাক 2 নম্বৰী শংকৰদেৱ সংঘ 2 নম্বৰী সত্ৰ সমাজ 2 নম্বৰী সত্ৰ মহাসভা 2 নম্বৰী যত যিমান মন্দিৰ আছে দেৱালয় আছে সব 2 নম্বৰী 1 নম্বৰী কেৱল মীৰা বৰঠাকুৰ 1 নম্বৰী কেৱল কংগ্ৰেছৰ লগত থকা সেই ব্যক্তিবিলাক আসলতে মীৰা বৰঠাকুৰে ভুল কথাও কোৱা নাই তেওঁতো আৰু পুনে পুনে কৈ দিব নোৱাৰে তেওঁ যেটো জানিছে যে তেওঁ যেতিয়া কৈ দিব গীতা ভাগৱত পঢ়া সকল 2 নম্বৰী তাৰ মানে তেওঁ নিজৰ মাতৃগৰ্ভকো 2 নম্বৰী বুলি কৈছে তেওঁ নিজকো 2 নম্বৰী বুলি কৈছে নিজৰ পিতৃ মাতৃ বংশ পৰিয়ালকো তেওঁ 2 নম্বৰী বুলি কৈছে অসমীয়া সমাজখনক হিন্দু সমাজখনক ভাৰতবৰ্ষখনক 2 নম্বৰী বুলি কৈছে কাৰ খাতিৰত সেই সকল মানুহৰ খাতিৰত যি সকলেহে ধৰ্মৰ কথা কৈ সন্মুখত এটা বেলেগ স্বৰূপ ৰাখি ধৰ্ম নিৰপেক্ষতা সমন্বয়ৰ কথা কৈ ভিতৰি ধৰ্মৰ নামত সন্ত্ৰাসবাদ কৰে ভিতৰি ধৰ্মৰ নামত মানুহক হত্যা কৰে ভিতৰি ধৰ্মৰ নামত ছোৱালী বোৱাৰী সতীত্ব হনন কৰে ভিতৰি ধৰ্মৰ নামত মিছা কথাৰে প্ৰেমৰ চালনাৰে ছোৱালী বোৱাৰীক লৈ পলাই লৈ যায় তাৰ পিছত নি কৰবাত বিক্ৰী কৰোৱাই দিয়ে সেই সকলে কৰিছে কৰবাত মোৰ এনেকুৱা লাগিছে মই লিখিছো কথাটো আজি মোৰ সামাজিক মাধ্যমত যে এই কথাবোৰ মীৰা বৰঠাকুৰ ভিতৰৰ পৰা অনেষ্ট আসলতে মই জানো ব্যক্তিগতভাৱে বাইদেউ তেওঁ কথাবোৰ ক'ব নোৱাৰে আৰু কংগ্ৰেছত থাকিলে এনেও সঁচা কথাবিলাক ক'ব নোৱাৰে তেওঁলোকে বিৰম্বনা সেইকাৰণে তেওঁ ক'বা কথাটো এনেকেই কৈছে আৰু গীতা ভাগৱত বুলি ক'লে আসলতে তেওঁ ইমান ক্ষতি নহয় বা তেওঁ কোনেও মাৰিবলৈ কাটিবলৈ নাযায় কিন্তু যদি সেই আসমানি কিতাপখনৰ কথা কয় বা সিহঁতৰ কথা যদি কৈ দিয়ে এফালে নিৰ্বাচন আছে ভোট বেংকৰ কথা আছে আনফালে কাটি টুকুৰা কৰি পেলাব তেওঁ কিমান কেছ দিব ইতিমধ্যে চাগে তেওঁ ঘৰত গৈ শিলগুটি মাৰি শেষে কৰি দিলেহেঁতেন তেওঁ সেইটো জানে সেইটো কথা কাৰণ আজি বিশ্বত যি ঘটিছে কেৱল অসমটো বাদেই দি দিলো মই ভাৰতবৰ্ষও বাদ দি দিয়ক বাংলাদেশত কি ঘটি আছে পাকিস্তানত কি ঘটি আছে সিৰিয়া লিবিয়া ইউৰোপত কি ঘটি আছে ফ্ৰান্সত ৰাছিয়াত কি ঘটি আছে সেইবোৰ নিশ্চয় তেওঁ জানিব তেওঁ এগৰাকী জ্যেষ্ঠ যোগ্য নেত্ৰী আৰু বহু বছৰৰ পৰা তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিৰ লগত জড়িত হৈ আছে কেৱল অসমৰ ৰাজনীতিতেই নহয় তেওঁ বিহাৰৰ ৰাজনীতিৰ লগতো আছিল বা অন্যান্য ৰাজনীতিৰ লগতো আছে গতিকে তেওঁ সাংঘাতিকভাৱে ৰাজনৈতিকভাৱে পৰিপক্ক শক্তিশালী এই পৰিপক্কতাৰ মাজতো তেওঁ যদি 2 নম্বৰী বুলি কৈ নিজৰ বংশ পৰিয়াল মাতৃগৰ্ভ নিজৰ সকলোকে 2 নম্বৰী বুলি কৈছে তেতিয়াহ'লে এইটো তেওঁৰ কথা আৰু 2 নম্বৰী বুলি কৈ যদি প্ৰকৃততে তেওঁ আমাক 2 নম্বৰী বুলি কৈছে সত্ৰসমূহক 2 নম্বৰী বুলি কৈছে কাৰণ তাত গীতা ভাগৱত পঢ়া হয় সত্ৰাধিকাৰসকলক 2 নম্বৰী বুলি কৈছে তেওঁলোকে গীতা ভাগৱত পঢ়ে তেওঁলোকে অন্যান্য ধৰ্মগ্ৰন্থ পঢ়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক কৈছে কাৰণ কীৰ্তন ঘোষা নাম ঘোষাৰ লগতে ভাগৱত শংকৰ গুৰুজনাই আমাক দি গৈছে অসমীয়ালৈ সুন্দৰভাৱে অনুবাদ কৰি পেলাই তেওঁলোকো 2 নম্বৰী হ'ব শংকৰ ভকতসকল যিমান আছে সত্ৰ মহাসভাৰ সকলোখিনিয়ে 2 নম্বৰী হ'ব কেৱল শৰীৰৰ অংগকতা আসমানি কিতাপখন পঢ়া সেইসকলক বাদ দি আৰু এইটো এটা দৃষ্টি অন্য ধৰণে যে তেওঁ সঁচা কথাই কৈছে যে তেওঁলোকেইটো আসলতে ধৰ্মৰ কথা কৈ পেলাই 2 নম্বৰী কামবিলাক কৰি আছে কোন 2 নম্বৰী কোন 1 নম্বৰী 2 নম্বৰী সমাজখনে 1 নম্বৰী সমাজখনে বিবেচনা কৰক আৰু যদি আমি 2 নম্বৰী সত্ৰ 2 নম্বৰী নামঘৰ 2 নম্বৰী শংকৰ সংঘ 2 নম্বৰী সত্ৰ মহাসভা 2 নম্বৰী মঠ মন্দিৰ 2 নম্বৰী তেতিয়াহ'লে তেওঁলোকক আমি বহিষ্কাৰ কৰাই উচিত বয়কট কৰাই উচিত নহয় জানো বাকি সিদ্ধান্ত আপোনালোকে ল'ব নমস্কাৰ